हेलो माय डियर फ्रेंड्स बेस्ट एग्जाम गाइड यूट्यूब चेनेलर नतुन एटी भिडिओले आपनालोকক आन्तरिक स्वागतम जनाइছোঁ। आजिर বিষয়বস্তু ওয়ান ওয়ার্ড সাবস্টিটিউশন এটা শব্দত প্ৰকাশ কৰা। যিকোনো কম্পিটিটিভ এক্সামত এই ধৰণৰ প্ৰশ্ন ইংৰাজী খণ্ডত আপোনালোকে পাব। সেইবাবে আজিৰ ভিডিঅ'টি অতি গুৰুত্বপূৰ্ণ, সম্পূৰ্ণকৈ ভিডিঅ'টি চাব। আপোনালোকে এনে ধৰণৰ প্ৰশ্ন অসম চৰকাৰৰ দ্বাৰা যিকোনো গ্ৰেড 3 বা 4 পৰীক্ষা বা অন্যান্য পৰীক্ষাত এই ধৰণৰ প্ৰশ্ন দিয়া দেখা যায়। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো যথেষ্ট উপকৃত হ'ব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। কুৱেশ্যন নম্বৰ 1, এ পাৰ্চন হু স্লটাৰ্ছ এণ্ড চেলছ মিট ইজ কল্ড। যিজনে মাংস বিক্ৰী কৰে তেওঁক কি বুলি কোৱা হয়? এইটো ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ এক্সামিনেশ্যন 2020 দিয়া আছিল। বিকল্প আমাক দিয়া আছে মেনেজাৰ, বাচ্চাৰ, বাটলাৰ এণ্ড ছফিয়াৰ। এয়া চাওক, মেনেজাৰ শব্দটো আমাক আছে প্ৰথমতে। মেনেজাৰ মানে আমি জানো এ পাৰ্চন ৰেছপনচিবল ফৰ কণ্ট্ৰলিং অৰ এডমিনিষ্ট্ৰেটিং এন অৰ্গেনাইজেশ্যন অৰ এ গ্ৰুপ অফ ষ্টাফ, তেওঁক আমি কি বুলি কওঁ? মেনেজাৰ। বাটলাৰ হৈছে এটা ঘৰৰ যিজন মুখ্য কাম কৰা ব্যক্তি, মেল ছাৰ্ভেণ্ট, যিজন মেল ছাৰ্ভেণ্ট তেওঁক বাটলাৰ বুলি কোৱা হয়। ছফিয়াৰ মানে বুজায় কোনোবা যদি ব্যক্তিগত কাৰোবাৰ গাড়ী বা কাৰোবাৰ ভাড়া গাড়ী চলোৱা ব্যক্তিজন ড্ৰাইভাৰ, তেওঁক ছফিয়াৰ বুলি কোৱা হয়। আৰু ইয়াতে বাচ্চাৰ মানে যেন কচাই, অসমীয়া শব্দ হৈছে কচাই, তেওঁ ইয়াত সেইকাৰণে শুদ্ধ উত্তৰটো অপশ্যন বি হ'ব। ছফিয়াৰ মানে কি বুজায়? এ পাৰ্চন হু এমপ্লয়ড টু ড্ৰাইভ এ প্ৰাইভেট অৰ হায়াৰ্ড কাৰ, কোনোবা কাৰোবাৰ ব্যক্তিগত গাড়ী বা কোনোবা ভাড়া গাড়ী চলোৱা ব্যক্তিজনক কি বুলি কোৱা হয়? ছফিয়াৰ। আৰু বাটলাৰ মানে বুজায় দ্য মষ্ট ইম্পৰ্টেণ্ট মেল ছাৰ্ভেণ্ট ইন এ হাউচ, কোনোবা এটা ঘৰৰ মুখ্য যিজন কাম কৰা মানুহ। কুৱেশ্যন নম্বৰ 2, এ লেডি হু চেলছ মিল্ক ইজ কল্ড। এইটো 2019 চনৰ ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ পৰীক্ষা দিয়া আছিল। যিজনী মহিলাই গাখীৰ বিক্ৰী কৰে তেখেতে কি বুলি ক'ব? এ মিল্ক ওমেন, এ মিল্কাৰ, মিল্কি এণ্ড মিল্ক মেইড। ইয়াত চাওক, ইয়াতে শুদ্ধ উত্তৰটো হ'ব এ মিল্ক মেইড। গাখীৰ বিক্ৰী কৰা মহিলা কি বুলি ক'ব? মিল্ক মেইড বুলি কোৱা হয়। ইয়াত চাওক, এ পাৰ্চন হু চেলছ মিল্ক ইজ কল্ড। যদি পুৰুষ মানুহজনে গাখীৰ বিক্ৰী কৰে তেওঁক কি বুলি কোৱা হয়? মিল্ক মেন। আমি যিটো গোৱাল বুলি কওঁ অসমীয়া শব্দ। পৰৱৰ্তী প্ৰশ্ন, লাইফ হিষ্ট্ৰী অফ এ পাৰ্চন ৰিটেন বাই ডেট পাৰ্চন। নিজৰ জীৱনৰ বিষয়ে কোনো ব্যক্তিয়ে লিখা গ্ৰন্থ, সেইখনক কি বুলি কোৱা হয়? অটোবায়োগ্ৰাফি, বায়োপিক, বায়োগ্ৰাফি, টপোগ্ৰাফি। ইয়াত চাওক, অটোবায়োগ্ৰাফি মানে হৈছে আত্মজীৱনী, নিজে নিজৰ জীৱনৰ বিষয়ে লিখা। বায়োপিক মানে হৈছে কোনো এজন ব্যক্তিৰ জীৱনৰ ওপৰত যদি কোনোবা চিনেমা নিৰ্মাণ কৰা হয়, যেনেকৈ মেৰী কমৰ লাইফৰ ওপৰত হৈছে, যেনেকৈ মিল্খা সিঙৰ লাইফৰ ওপৰত, MS ধোনীৰ ওপৰত হৈছে, আজহাৰুদ্দিনৰ ওপৰত হৈছে। গতিকে সেই চিনেমাবিলাক কি বুলি কোৱা হয়? বায়োপিক বুলি কোৱা হয়। বায়োগ্ৰাফি মানে কোনোবা এজন ব্যক্তিৰ জীৱনৰ বিষয়ে অন্য এজন ব্যক্তিয়ে লিখিলে সেইটো বায়োগ্ৰাফি বুলি কোৱা হয়। টপোগ্ৰাফি কোনোবা এখন ঠাইৰ বিষয়ে যদি অধ্যয়ন কৰা হয়, তাৰ মানে যিটো ফিজিকেল ফিচাৰ, কোনোবা এটা অঞ্চলৰ সেই প্ৰাকৃতিক যিটো অৱস্থা সেই বিষয়ে অধ্যয়ন কৰাকে টপোগ্ৰাফি বুলি কোৱা হয়। গতিকে তাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, আত্মজীৱনী বা অটোবায়োগ্ৰাফি। যেনেকৈ দ্য উইংছ অফ ফায়াৰ ডক্টৰ APJ আব্দুল কালামৰ আত্মজীৱনী হয়, বা মহাত্মা গান্ধীৰ আত্মজীৱনী হৈছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ। মেণ্ডেলাৰ আত্মজীৱনী হৈছে লং ৱাক টু ফ্ৰীডম। এইবিলাক হৈছে কি? অটোবায়োগ্ৰাফি। অটোবায়োগ্ৰাফি মানে নিজে নিজৰ জীৱনৰ বিষয়ে যদি লিখা হয় সেইখিনি অটোবায়োগ্ৰাফি হয়। বায়োপিক মানে চাওক, আকৌ চাই লৈছে, এ বায়োপিক ড্ৰামেটাইজিং দ্য লাইফ অফ এ পাৰ্টিকুলাৰ পাৰ্চন। টপোগ্ৰাফি দ্য ষ্টাডি এণ্ড ডেছক্ৰিপশ্যন অফ দ্য ফিজিকেল ফিচাৰ্ছ অফ এন এৰিয়া, মানে ভৌগোলিক যিটো লক্ষণ, ভৌগোলিক যিবিলাক বৈশিষ্ট্য আছে সেইবিলাক অধ্যয়ন হৈছে টপোগ্ৰাফি। কুৱেশ্যন নম্বৰ 4, দ্য ওৱান হু লুকছ এট দ্য নেগেটিভ অৰ ডাৰ্ক ছাইড অফ এভৰিথিং। যিজন প্ৰতিটো কথা বা কামতে কেৱল নেতিবাচক দিশটোহে দেখা পায়। এন নুমিছমেটিষ্ট, পেছিমিষ্ট, অপটিমিষ্ট, ইণ্ট্ৰভাৰ্ট। ইয়াত চাওক যে ইয়াতে কৈছে নেগেটিভ, যিহেতু প্ৰত্যেক কামতে বেয়াখিনি দেখা পায়, নেতিবাচক দিশটোৱে, যোগাত্মক দিশখিনি দেখা নাপায়, তেওঁক আমি কি বুলি কওঁ? পেছিমিষ্ট বুলি কোৱা হয়, নিৰাশাবাদী বুলি কোৱা হয়। এতিয়া বাকী কেইটা শব্দ কিনো বুজাই এবাৰ জানি লওঁ। পেছিমিষ্ট মানে হৈছে নিৰাশাবাদী, অপটিমিষ্ট মানে হৈছে আশাবাদী, যিয়ে প্ৰত্যেক কামতে কি দেখা পায়? হোপ দেখা পায়, প্ৰত্যেক পজিটিভ ছাইড দেখা পায়। নুমিছমেটিষ্ট মানে ছামন হু ষ্টাডিজ অৰ কালেক্টছ কইনছ, পেপাৰ মানি অৰ মেডেলছ। যিবিলাকে কইনৰ বিষয়ে অধ্যয়ন কৰে, যিবিলাক খুচুৰা পইচা বা মুদ্ৰা এইবিলাক অধ্যয়ন কৰে, সেই ব্যক্তিগৰাকীক নুমিছমেটিষ্ট বুলি কোৱা হয়। অপটিমিষ্ট ইতিমধ্যে গম পাইছোঁ, আশাবাদী। ইণ্ট্ৰভাৰ্ট মানে
এইবিলাক হৈছে অন্তৰ্মুখী ব্যক্তি, যিসকলে অলপ লাজকুৰীয়া স্বভাৱৰ, আনৰ লগত কথা পাতিব জুলুম পায় বা তেওঁলোক সদায় আনৰ সংগৰ পৰা, জনসাধাৰণৰ পৰা আঁতৰি ফুৰে, সেই হৈছে ইণ্ট্ৰভাৰ্ট। পৰৱৰ্তী প্ৰশ্ন, এনিমেলছ ডেট লিভ বোথ অন লেণ্ড এণ্ড ইন ৱাটাৰ, যি প্ৰাণীয়ে মাটিয়ে পানী উভয়তে বসবাস কৰিব পাৰে। এম্ফিবিয়ান, একুৱেটিক, কাৰ্নিভোৰাছ, হাৰ্বিভোৰাছ। একুৱেটিক মানে জলজ প্ৰাণী, জলজ মানে যি পানীত থাকে। কাৰ্নিভোৰাছ মানে হৈছে মাংসভোজী, যেনেকৈ টাইগাৰ, লায়ন এইবিলাক মাংসভোজী হয়। একুৱেটিক মানে যিবিলাক কেৱল পানীত থাকে, যেনেকৈ ফিছ। হাৰ্বিভোৰাছ মানে হৈছে তৃণভোজী প্ৰাণী, যেনেকৈ কাউ, ডিয়েৰ, কেমেল, বাফেলো, এইবিলাক কি হয় হাৰ্বিভোৰাছ, তৃণভোজী। গতিকে আমাৰ প্ৰশ্ন আছিল যিটো প্ৰাণী মাটি পানী উভয়ত থাকিব সেইটো হৈছে এম্ফিবিয়ান, যেনেকৈ ফ্ৰগ, ভেকুলী। পৰৱৰ্তী প্ৰশ্ন, এ পাৰ্চন হু চেলছ ফ্লাৱাৰ ইজ কল্ড, এইটো ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ টেকনিকেল এক্সাম 2022 দিয়া আছিল, যিজন ফুল বিক্ৰী কৰে তেওঁ কি বুলি কোৱা হ'ব? ইয়াত যিখিনি দিয়া আছে তাৰ অপশ্যন বি যিটো দিয়া আছে ফ্লৰিষ্ট। ফ্লৰিষ্ট মানে হৈছে ফুল বিক্ৰেতা। কুৱেশ্যন নম্বৰ 7, ছ'চাইটি হুৱেৰ আ ফিমেল ইজ দ্য হেড অফ দ্য ফেমিলি, যি সমাজত মহিলা মানুহজনীয়ে পৰিয়ালৰ মুৰব্বী হয় সেইটো কি বুলি কোৱা হয়? বিকল্পসমূহ দিয়া আছে পেট্ৰিয়াৰ্কেল, মেট্ৰিয়াৰ্কেল, পলিগামী, মনোগামী। ইয়াত চাওক পলিগামী হৈছে বহুবিবাহ, যি সমাজত বহুবিবাহ হয় সেইটো। মনোগামী মানে এটাই মাত্ৰ বিয়া য'ত হয়। পেট্ৰিয়াৰ্কেল মানে য'ত যি সমাজত পুৰুষ মানুহজন পৰিয়ালৰ মুৰব্বী, যিটো বৰ্তমান যেনেকৈ অসম আমি চলি আছোঁ। অসম ভাৰতৰ বেছিখিনি ঠাই কি হয় পেট্ৰিয়াৰ্কেল হয়, পুৰুষতান্ত্ৰিক। মেট্ৰিয়াৰ্কেল হৈছে মাতৃপ্ৰধান বা হেড অফ দ্য ফেমিলি ইজ দ্য ফিমেল মেম্বাৰ। গতিকে আমাৰ অপশ্যন ইয়াতে বি শুদ্ধ উত্তৰ হয়। কুৱেশ্যন নম্বৰ 8, আ ডিজিজ হুইচ স্প্ৰেডছ বাই কণ্টেক্ট, যি বেমাৰ আন মানুহৰ সংস্পৰ্শত বিয়পে সেইবিলাক কি বুলি কোৱা হয়? খুচৰা বেমাৰ কোৱা হয়, কণ্টাজিয়াছ বুলি কোৱা হয়। এইটো কিউৰেবল মানে যিটো আমি যি বেমাৰ নিৰাময় হ'ব, নন কিউৰেবল যি বেমাৰৰ কোনো মানে নিৰাময় নহয়। ফেটেল মানে ধ্বংসাত্মক বুলি বুজায়। গতিকে আমাৰ ইয়াতে কি হ'ব? অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। কণ্টাজিয়াছ মানে কি বুজাব? খুচৰা বেমাৰ। কুৱেশ্যন নম্বৰ 9, ওৱান হু বিলিভছ ইন দ্য এক্সিষ্টেঞ্চ অফ গড, ভগৱানৰ অস্তিত্বত বিশ্বাস কৰে যি, ভগৱান আছে বুলি যেন বিশ্বাস কৰে। ইয়াত চাওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব থেইষ্ট। থেইষ্ট মানে যিজনে ভগৱান আছে বুলি বিশ্বাস কৰে। আৰু ধৰ্মৰ বিষয়ে যে অধ্যয়ন কি বুলি কয়? থিঅ'লজি। গতিকে আৰু এই এথেইষ্ট মানে যিয়ে ভগৱান আছে বুলি বিশ্বাস নকৰে, হু ডাজন্ট বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড। গতিকে থেইষ্ট মানে হৈছে আস্তিক, অসমীয়া শব্দ ব্যৱহাৰ কৰে আস্তিক। আৰু এথেইষ্ট মানে বুজাব নাস্তিক, যিয়ে ভগৱান আছে বুলি বিশ্বাস নকৰে। ক্লাৰ্জি মানে বুজায় দ্য বডি অফ অল পিপুল অৰ্ডেইন ফৰ ৰিলিজিয়াছ ডিউটিজ স্পেচিয়েলি ইন দ্য খ্ৰীষ্টিয়ান চাৰ্চ। খ্ৰীষ্টিয়ান চাৰ্চৰ যিবিলাক মানুহ, যিবিলাক ব্যক্তি ধৰ্মীয় বিভিন্ন কাম কাজ তেওঁলোকৰ ওপৰত ন্যস্ত কৰা থাকে তেওঁলোক ক্লাৰ্জি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10, দ্য ষ্টাডি অফ পপুলেশ্যন, জনসংখ্যাৰ বিষয়ে অধ্যয়নক কি বুলি কোৱা হ'ব? ইয়াত চাওক ডাৰ্মাটলজি, অৰ্নিথলজি, ডেম'গ্ৰাফি এণ্ড জিঅ'লজি। ইয়াত চাওক ডাৰ্মাটলজি মানে হৈছে মানুহৰ স্কিনৰ বিষয়ে অধ্যয়ন কৰিলে তাক ডাৰ্মাটলজি বুলি কোৱা হয়। অৰ্নিথলজি বাৰ্ডৰ বিষয়ে ষ্টাডি কৰিলে। ডেম'গ্ৰাফি জনসংখ্যাৰ বিষয়ে অধ্যয়ন, মানে ইয়াত আমাৰ অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। এতিয়া চাওক জিঅ'লজি মানে কি বুজায় এবাৰ জানি লওঁ। দ্য চায়েন্স দ্যাট ডিলছ উইথ দ্য আৰ্থছ ফিজিকেল ষ্ট্ৰাকচাৰ, তাৰ যিটো প্ৰাকৃতিক গঠন এণ্ড ছাবষ্টেঞ্চ, তাত কি কি পদাৰ্থ আছে, ইটছ হিষ্ট্ৰী, ই কেনেকৈ আজি ৰূপ পালে, এণ্ড দ্য প্ৰচেছ ডেট এক্ট অন ইট, আৰু কোনবিলাক ইয়াৰ ওপৰত ক্ৰিয়া কৰিছে, এই গোটেই বিষয়ে অধ্যয়ন কৰাটোকে জিঅ'লজি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11, দ্য ওৱান হু ইজ অল পাৱাৰফুল, যিজন সৰ্বশক্তিমান তেওঁক কি বুলি কোৱা হ'ব? ইয়াত যিখিনি বিকল্প দি আছে তাৰ বিকল্প হ'ব অমনিপটেণ্ট। অমনিপটেণ্ট মানে সৰ্বশক্তিমান। সাধাৰণতে এই শব্দৰ দ্বাৰা ভগৱান, গড, ঈশ্বৰ, আল্লাহ সেই শব্দৰ দ্বাৰা বুজোৱা হয়। কুৱেশ্যন নম্বৰ 12, আ হোম ফৰ চিলড্ৰেন উইদাউট পেৰেণ্টছ, ঘাতমাক দ্বাৰা ল'ৰা ছোৱালী যি ঘৰত ৰখা হয়, মানে যিখিনি অনাথ ল'ৰা ছোৱালী তেওঁলোকক য'ত ৰখা হয় সেইটো কি হয়? অনাথ আশ্ৰম বা অনাথালয়। গতিকে ইয়াতে ৰেচিডেঞ্চ শব্দটো নহ'ব, হোম নহ'ব, হোষ্টেল নহ'ব, ইয়াতে কি হ'ব? অৰফেনেজ। অৰফেনেজ মানে অনাথালয় বা অনাথ আশ্ৰম। অপশ্যন বি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 13, ছামন হু ইজ ৰিজাৰ্ভড এণ্ড শ্বাই, যিজন ব্যক্তি লাজকুৰীয়া বা আনৰ লগত কথা নাপাতে তেওঁক কি বুলি ক'ম? এক্সট্ৰভাৰ্ট, ইণ্ট্ৰভাৰ্ট, এথেইষ্ট, থেইষ্ট।
ইতিমধ্যে থেইষ্ট আমি জানিলোঁ আস্তিক যিজনে ভগৱান থকা বুলি বিশ্বাস কৰে। এথেইষ্ট মানে যিজনে ভগৱান বিশ্বাস আছে বুলি বিশ্বাস নকৰে। এক্সট্ৰভাৰ্ট মানে যে খুব কথা কৈ ভাল পায় যে আনৰ লগত, গতিকে তাৰ বিপৰীতটো কি হয়? ইণ্ট্ৰভাৰ্ট। গতিকে আমাৰ ইয়াতে এই প্ৰশ্নৰ বাবে শুদ্ধ উত্তৰটো হ'ব যিজন ব্যক্তি লাজকুৰীয়া বা আনৰ লগত কথা নাপাতে তেওঁক ইণ্ট্ৰভাৰ্ট বুলি কোৱা হয়, অন্তৰ্মুখী ব্যক্তি বুলি কোৱা হয় অসমীয়া শব্দ। কুৱেশ্যন নম্বৰ 14, আ পাৰ্চন হু ডাজেণ্ট বিলিভ ইন গড হ'ব লাগিছিল, ইন দ্য এক্সিষ্টেঞ্চ অফ গড। তাৰমানে যিজন ভগৱানৰ অস্তিত্বত বিশ্বাস নকৰে যি, তেওঁক কি বুলি কোৱা হ'ব? বাক্যটো এনেকৈ হ'ব লাগিছিল, এ পাৰ্চন হু ডাজেণ্ট বিলিভ ইন দ্য এক্সিষ্টেঞ্চ অফ গড। আৰু এইটো APSCৰ CO এক্সাম 2019 দিয়া আছিল। আমি চাই লওঁ কি কি দিয়া আছে। থেইষ্ট ইতিমধ্যে গম পাইছোঁ। থেইষ্ট মানে হৈছে আস্তিক, ভগৱান আছে বুলি বিশ্বাস কৰে। পলিথেইষ্ট মানে এজনতকৈ বেছি ভগৱান আছে বুলি বিশ্বাস কৰে। ইয়াতে হ'ব এথেইষ্ট। এথেইষ্ট মানে বুজায় নাস্তিক, যিজন ভগৱান আছে বুলিয়েই বিশ্বাস নকৰে। গতিকে অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। কুৱেশ্যন নম্বৰ 15, আ পাৰ্চন হু কাটছ হেয়াৰ ইজ কল্ড। এইটো ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ এক্সাম 2019 দিয়া আছিল। যিজন ব্যক্তি আনৰ চুলি কাটে, চুলি কটা মানুহজনক কি বুলি ক'ব? কাৰ্পেণ্টাৰ মানে হৈছে মানে কাঠ মিস্ত্ৰী। টেনাৰ, বাৰ্বাৰ, বাটলাৰ। বাটলাৰ ইতিমধ্যে গম পাইছোঁ যে দ্য মেইন মেল ছাৰ্ভেণ্ট অফ এ হাউচ, ঘৰৰ মূল কাম কৰা যিজন ছাৰ্ভেণ্ট হয়, শ্ৰমিক হয়। বাৰ্বাৰ মানে হৈছে নাপিত, যি আনৰ চুলি কাটে। আৰু টেনাৰ মানে কি হয় এবাৰ জানি লওঁ আমি। টেনাৰ মানে কি আছে? বাৰ্বাৰ মানে নাপিত ইতিমধ্যে গম পাইছোঁ। গতিকে টেনাৰ শব্দটোৰ অৰ্থ আমি জানি লওঁ। টেনাৰ ছামন হুজ জব ইজ মেকিং লেডাৰ ফ্ৰম এনিমেল স্কিন। বিভিন্ন জন্তুৰ ছালৰ পৰা কেনেকৈ চামৰা বনোৱা হ'ব সেই যিজনে কামখিনি কৰে তেওঁক টেনাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 16, ষ্টাডি অফ বাৰ্ডছ ইজ কল্ড। চৰাইৰ বিষয়ে অধ্যয়নক কি বোলা হয়? কাৰ্ডিঅ'লজি। কাৰ্ডিঅ'লজি মানে মানুহৰ হাৰ্টৰ বিষয়ে যি অধ্যয়ন কৰে তাক কাৰ্ডিঅ'লজি বুলি কোৱা হয়। কাৰ্টোগ্ৰাফি, মেপ ৰিডিং, মেপৰ বিষয়ে মানচিত্ৰৰ বিষয়ে অধ্যয়ন কৰিলে তাক কাৰ্টোগ্ৰাফি বুলি কোৱা হয়। এষ্ট্ৰনমি হৈছে জ্যোতিৰ্বিদ্যা। অৰ্নিথলজি মানে হৈছে পক্ষীবিদ্যা, মানে চৰাইৰ বিষয়ে অধ্যয়নক কি বুলি কোৱা হয়? অৰ্নিথলজি বুলি কোৱা হয়। যেনেকৈ ভাৰতৰ এজন ফেমাছ অৰ্নিথলজিষ্ট আছে ছেলিম আলী, তেওঁক বাৰ্ডমেন অফ ইণ্ডিয়া বুলি কোৱা হয়। এষ্ট্ৰনমি মানে হৈছে দ্য চাইণ্টিফিক ষ্টাডি অফ দ্য ইউনিভাৰ্ছ and of the objects that exist naturally in space such as the moon, sun, planets and stars. Question number 17, a person who treats bone disease is called. যিজন ব্যক্তি হাড়ৰ বেমাৰ চিকিৎসা কৰে, এইটো ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ এক্সাম 2019 দিয়া আছিল। A surgeon, an orthopedician, a pediatrician and psychiatrist. ইয়াত চাওক চাৰ্জন যিজনে অপাৰেশ্যন কৰে চাৰ্জন বুলি কওঁ আমি, সেইটো নহয়। পেডিয়াট্ৰিচিয়ান মানে যিটো সৰু শিশুৰ মানে চিকিৎসক, মানে শিশু চিকিৎসক আমি যাক ক'ম। এই চাইকিয়াট্ৰিক মানে হৈছে মনোৰোগ বিশেষজ্ঞ। গতিকে আমাৰ এই এক A, C আৰু D নহয়, আমাৰ ইয়াতে বি হ'ব, অস্থিৰোগ বিশেষজ্ঞ। অৰ্থপেডিচিয়ান মানে বুজায় অস্থিৰোগ বিশেষজ্ঞ। গতিকে অপশ্যন বি আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। 18, হোৱাট ইজ দ্য ষ্টাডি অফ প্লেণ্টছ কল্ড। এইটো ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ 2019 প্ৰশ্ন দিয়া আছিল। গছ গছনিৰ বিষয়ে অধ্যয়নক কি বোলা হয়? বায়'লজি। বায়'লজি আচলতে কি হয়? এই জুলজি আৰু বোটানী। জুলজি আমি যিটো ক'ম, জুলজি হৈছে জীৱবিদ্যা আৰু বোটানী হৈছে উদ্ভিদবিদ্যা। এই দুটা মিলি একেলগে কি বুলি কোৱা হয়? বায়'লজি, জীৱবিজ্ঞান বুলি কোৱা হয় অসমীয়াত ক'লে। এতিয়া ইয়াতে সুধিছে যে যেতিয়া প্লেণ্টছৰ বিষয়ে অধ্যয়ন কৰা হ'ব তেতিয়া কি বুলি কোৱা হয়? বোটানী, উদ্ভিদ বিজ্ঞান বুলি কোৱা হয়। মানে অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব। মাইক'লজি আৰু মাইক'লজি মানে আমি কি হয় এবাৰ চাই লওঁ। মাইক'লজি এ ব্ৰাঞ্চ অফ বায়'লজি ডিলিংছ উইথ দ্য ফাংগি। ভেঁকুৰৰ বিষয়ে যদি অধ্যয়ন কৰা হয় তাক কি বুলি কোৱা হয়? মাইক'লজি বুলি কোৱা হয়। আপোনালোকে এই চাবচোন, অন্ট'লজি মানে কি হয় আপোনালোকে কমেণ্ট বক্সত জনাবচোন। অন্ট'লজি কিহৰ অধ্যয়নৰ লগত জড়িত? কুৱেশ্যন নম্বৰ 19, ওৱান হু লাভছ হিজ অ'ন কাণ্ট্ৰি। যিজন ব্যক্তিয়ে নিজৰ দেশক ভাল পায় তেওঁক কি বুলি কোৱা হ'ব? ট্ৰেইটৰ। ট্ৰেইটৰ মানে দেশদ্ৰোহী। জেইলৰ, জেইলত আমি গম পাইছোঁ যিজন মানে জেইলৰ যিজন মুৰব্বী হয়। এডভোকেট মানে উকিল। ইয়াতে শুদ্ধ উত্তৰ হ'ব পেট্ৰিয়ট। পেট্ৰিয়ট মানে হৈছে দেশপ্ৰেমিক, যিজন দেশক ভাল পায়। কুৱেশ্যন নম্বৰ 20, আ জিঅ'মেট্ৰিকেল ফিগাৰ উইথ 8 ছাইডছ। এটা জ্যামিতিক আকাৰ যাৰ 8টা বাহু আছে। ইয়াত চাওক পেণ্টাগন, হেক্সাগন, অক্টাগন, ট্ৰায়েংগল। ট্ৰায়েংগল মানে আমি জানো ট্ৰায়েংগল হৈছে 3টা বাহু থকা। ত্ৰিভুজ আমি যাক ক'ম এইটো। হেক্সাগন মানে, পেণ্টাগন মানে যাৰ 5টা বাহু আছে, পঞ্চভুজ বুলি কোৱা হ'ব।
হেক্সাগন মানে যাৰ 6টা বাহু আছে, গতিকে অক্টাগন মানে যাৰ 8টা বাহু আছে। গতিকে ইয়াতে এইটো মনত ৰাখিব সহজ উপায়, আপোনালোক অক্টোপাছৰ ভৰি কিমানটা? 8টা। গতিকে আমি তাৰ পৰা মনত ৰাখিব, অক্টাগন মানে হৈছে যিটো জ্যামিতিক আকাৰ যাৰ 8টা কি আছে বাহু আছে তাক অক্টাগন বুলি কোৱা হয়। অষ্টভুজ বুলি কোৱা হয়। পেণ্টাগন মানে পঞ্চভুজ, হেক্সাগন মানে ষষ্ঠভুজ, অক্টাগন মানে হৈছে অষ্টভুজ, ট্ৰাইংগল মানে ত্ৰিভুজ। এবাৰ আমি অতিৰিক্তভাৱে আৰু কিছু শব্দ জানি লওঁ। ইয়াত চাওক, এ পাৰ্চন হু কেনট হিয়াৰ, যিজন মানে কাণেৰে নুশুনে তাক আমি কি বুলি ক'ম? ডিফ। অসমীয়া শব্দ হৈছে ক'লা। আৰু যিয়ে কথা পাতিব নোৱাৰে, এ পাৰ্চন হু কেনট স্পীক, তাক কি বুলি কোৱা হয়? ডাম, বুবা। ওৱান হু ডেভোটেড টু দ্য ৱেলফেয়াৰ অফ দ্য ওমেন, যিবিলাক মানুহে কেৱল মহিলাসকলৰ উন্নতিৰ বাবে কাম কৰে তাক কি বুলি কোৱা হয়? ফেমিনিষ্ট, নাৰীবাদী বুলি কোৱা হয়। এ পাৰ্চন হু ইজ ফণ্ড অফ ইটিং টু মাছ, যিজনে বহুত বেছি খাই ভাল পায় তাক কি বুলি কয়? গ্লটন। আ স্কুল ফৰ য়ং চিলড্ৰেন, কণ ল'ৰা ছোৱালীৰ যিটো স্কুল তাক কি বুলি কোৱা হয়? কিণ্ডাৰ গাৰ্টেন। এ লাভাৰ অফ মেনকাইণ্ড, যিয়ে মানৱ জাতিক ভাল পায়, ফিলান্থ্ৰপিষ্ট। আ ডিজিজ হুইচ এটেক্স মেনি পিপুল ইন এ পাৰ্টিকুলাৰ এৰিয়া ইন ওৱান টাইম, একে সময়তে কোনোবা এটা বিশেষ অঞ্চলৰ বহু লোকক একে সময়তে আক্ৰান্ত কৰিব পৰা যিটো আছে বেমাৰ তাক কি বুলি কয়? এপিডেমিক। আ প্লেচ ৱেৰ কইনছ আৰ মেড, য'ত মুদ্ৰা বনোৱা হয় তাক কি বুলি কোৱা হয়? মিন। অসমীয়া শব্দ হৈছে তাঁতশাল। আ বুক ডেট কণ্টেইনছ ইনফৰ্মেশ্যন অন ভেৰিয়াছ ছাবজেক্ট, এনে এখন গ্ৰন্থ য'ত বেলেগ বেলেগ ভিন্ন বিষয়ৰ বিষয়ে তথ্য আছে তাক কি বুলি কোৱা হয়? এনচাইক্লোপিডিয়া। অসমীয়া শব্দ হৈছে বিশ্বকোষ। দ্য ওৱান হু লুকছ এট দ্য পজিটিভ অৰ গুড ছাইড অফ এভৰিথিং, এনে এজন ব্যক্তি যিজনে প্ৰত্যেকটো বস্তুৰে যোগাত্মক বা ভাল দিশটোহে দেখা পায় তাক কি বুলি কোৱা হয়? আশাবাদী, অপটিমিষ্ট। এনিমেলছ হেভিং 4 ফুট, 4টা ভৰি থকা জন্তু তাক কি বুলি কোৱা হয়? কোৱাড্ৰাপ্ট। সেইটো কি বুলি কোৱা হয়? চাৰিঠেঙীয়া জন্তু আমি যিটো কওঁ। ডেট হুইচ কেন বি চিন থ্ৰু, যাৰ মাজেৰে অন্য বস্তু দেখা যায় তাক কি বুলি কোৱা হয়? ট্ৰান্সপাৰেণ্ট, স্বচ্ছ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই। আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্টযোগে জনাবলৈ আশা থাকিল। আপোনালোক বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আজিৰ এই ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ।